নাম শ্ৰী সুপ্ৰভা ডেকা। মই 2018 চনৰ পৰা লাঞ্চৰ ইনফেকশ্যনত ভুগি আছিলোঁ আৰু মই বহুত টকা তাৰমানে খৰচ কৰিছোঁ। এতিয়ালৈকে মই 32 লাখ টকা খৰচ কৰিছোঁ। বৰ্তমান ভাল পোৱা নাই। এতিয়া তাৰমানে মই এপ্ৰিল মাহৰ 12 তাৰিখৰ পৰা অমৃত জুচ খাইছোঁ, বহুত সুস্থ হৈছোঁ। আগতে মোৰ তাৰমানে কথা ক'ব পৰা নাছিলোঁ, ভাগৰ লাগে আৰু কথা ক'লে তাৰমানে বল্দি ক'ব লাগে। এতিয়া তাৰমানে সেই বল্দি ক'ব নালাগে আৰু খোজ কাঢ়িলে বহুত ভাগৰ লাগে। এতিয়া তাৰমানে সেই ভাগৰটো কমিছে আৰু মই একো খাব পৰা নাছিলোঁ, ভোক নালাগে। এতিয়া অক্সিজেন লৈছিলোঁ, সেইটো কমিছে। অক্সিজেনটো মই আজি 3 দিন হ'ল লোৱা নাই। অক্সিজেন মোৰ আগতে 51 আছিল, এতিয়া 99লৈকে যায় আৰু। বৰ ভাল কথা। আৰু মই তাৰমানে দুপৰীয়া 3:30 বজাত ভাত খালে আৰু মোৰ তাৰমানে 4:30-5টা বজাত আকৌ ভোক লাগে, এই অমৃত জুচ খোৱাৰ পৰাই। আচ্ছা, সমাজলৈ কিবা এটা মেছেজ দিলে ভাল হয়। সমাজক কি বুলি ক'ব আপুনি? সকলোৱে খাবৰ কাৰণে অমৃত জুচৰ বিষয়ে আপুনি কিবা মেছেজ দিব যদি বিচাৰে সমাজখনে ই কেনেকুৱা আৰু মই খাই যিহেতু ভাল পাইছোঁ, আপোনালোককো কৈছোঁ এইটো জুচ খালে আপোনালোকেও যি বেমাৰত ভুগি আছে নিশ্চয় ভাল পাব। মই তাৰমানে বহুত ভাল পাইছোঁ আৰু। লাষ্টত এই জেগাখিনিৰ নাম আৰু আপোনাৰ নামটো কৈ দিলে ভাল হয়। আকৌ এবাৰ মোৰ কওকচোন। জেগাখিনিৰ নাম বিদিয়া হয়, আৰু মোৰ নাম শ্ৰী সুপ্ৰভা ডেকা। ঠিক বিবিয়া আছে। আপোনাৰ বিদিয়া জেগা না? পোষ্ট অফিচ কৈ দিয়ে পোষ্ট অফিচ বিদিয়া, বাইহাটা চাৰিআলি, ডিষ্ট্ৰিক্ট কামৰূপ। বহুত ধন্যবাদ। আপোনাৰ আশুখাদ্য সোনকালে কামনা কৰিলোঁ। আৰু মই আকৌ এইটো লগ তাৰমানে পাব। লাইফ টাইম কৰিব বিচাৰিছোঁ আৰু। বহুত ধন্যবাদ, বহুত ধন্যবাদ। সোনকালে আৰোগ্য হৈ উঠক। আমি আকৌ সুস্থ শৰীৰৰ লগে হ'ম দেই। ঠিক আছে। থেংক ইউ।